বিচাৰে তেখেতসকলক মন্দিৰৰ পূব গেটেৰে গৈ পাঠ পাৰ বা ছাগলী উচৰ্গা কৰিব বিচাৰে তেখেতসকলক মা ভগৱতীৰ বাৰ্ষিক পূজা ভাৰ যোৱাকালি 5 মে'ৰ পৰা আৰম্ভ হৈছে। আজি 6 তাৰিখ, আজি পঞ্চমী তিথি, আজি মূল পূজা। এই মূল পূজা উপলক্ষে যোৱাকালি যথেষ্টখিনি মানুহৰে আমাৰ ইয়াত সমাগম হৈছে, ভক্তগণ ৰাইজৰ সমাগম হৈছে। আজিতো অভাৱনীয় ভিৰ আপোনালোকে নিশ্চয় দেখিবই পাইছে। গতিকে এই অনুষ্ঠানটোৰ প্ৰতি বা ভগৱতীৰ প্ৰতি ৰাইজৰ যি অকুণ্ঠ সমৰ্থন বা বিশ্বাস, এইটোৱে আমাক যথেষ্ট আপ্লুত কৰে। এইবাৰ আমি অলপ কিছু পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছোঁ যে আগৰ যিবিলাক শাৰী পতাৰ ব্যৱস্থা, এইটো আমি নতুনকৈ আমাৰ সভাঘৰটো নতুনকৈ নিৰ্মাণ কৰি আহল বহল কৰি লোৱা হৈছে। গতিকে ভক্তগণ ৰাইজৰ পৰা মতামত পাইছোঁ যে এইবাৰ তেওঁলোকে বিশেষ কোনো অসুবিধা পোৱা নাই। আৰু চাকি বন্তি জ্বলোৱাৰো যিটো ব্যৱস্থা, সেইটো আমি অলপ সুচল কৰিবলৈ প্ৰয়াস কৰিছোঁ। ৰাইজে নিশ্চয় সন্তোষ পাইছে। গতিকে আমাৰ পূজা ভাগৰ আজি এতিয়া আমাৰ পূজা চলি আছে, বৰ্তমান শেষ হোৱা নাই। আমাৰ যিহেতু আমাৰ ভগৱতীৰ ওচৰত বলি বিধানৰ ব্যৱস্থা আছে, আধা ঘণ্টা 1 ঘণ্টাৰ পিছতে বলিৰ ব্যৱস্থা হ'ব। তাৰপিছত পুষ্পাঞ্জলি হ'ব আৰু পুষ্পাঞ্জলিৰ পিছতে ৰাইজক মা ভগৱতীৰ প্ৰসাদ ভোগ আদি বিতৰণ কৰা হ'ব। আৰু সন্ধিয়ালৈ আমাৰ ওজাপালি থাকিব, আৰতি থাকিব। আৰু ওজাপালিয়ে গোটেই নিশাটো ৰাতিপুৱালৈকে তেওঁলোকে মনসা কাব্যখন তেওঁলোকে প্ৰদৰ্শন কৰি শেষ কৰিব। আৰু এনেদৰে ষষ্ঠীৰ পূজাভাগ শেষ হ'ব। কাইলৈ সপ্তমী তিথি হ'ব। কাইলৈ স্বাভাৱিক গতিত আমাৰ পূজাভাগ আৰম্ভ হ'ব আৰু 12:30 এটাত আমাৰ পুষ্পাঞ্জলি হ'ব। তাৰপিছত আকৌ ভোগ বিতৰণৰ ব্যৱস্থা আছে। 6 বজাত, গধূলি 6 বজাত আৰতি কৰা হয়। আৰু 7:30 বজাৰ পৰা 8 বজাৰ ভিতৰত আমি এবাৰ দুদিনীয়াকৈ সাংস্কৃতিক অনুষ্ঠানৰ ব্যৱস্থা কৰিছোঁ, 7 তাৰিখে আৰু 8 তাৰিখে। 7 তাৰিখে আমাৰ এই বৃহত্তৰ অঞ্চলৰ যিবিলাক স্থানীয় শিল্পী আছে, তেওঁলোকে গীত মাত পৰিৱেশন কৰিব। আৰু 8 তাৰিখে আমি কেইজনমান বিশিষ্ট কণ্ঠশিল্পীক আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে গীত মাত পৰিৱেশন কৰি ৰাইজক নিশ্চয় আমোদ দিব পাৰিব। আৰু 9 তাৰিখে আমাৰ বিসৰ্জন, আমাৰ প্ৰতিমাটি বিসৰ্জন নহয়, আমাৰ ঘট বিসৰ্জন হয়। আৰু এই ঘট বিসৰ্জন লৈয়ে আমাৰ এটা সুন্দৰ উৎসৱ, আবেলি এটা সমদল উলিওৱা হয় ব্ৰহ্মপুত্ৰৰ পাৰলৈ। বৰ সুন্দৰ সমাৱেশ হয়, তাত যথেষ্ট মানুহে সহায় সহযোগিতা কৰে। গতিকে এই 9 তাৰিখে আমাৰ গোটেই পূজাভাগ আমি সামৰণি দিয়াৰ প্ৰয়াস কৰিছোঁ। আৰু এইকেইদিনত ৰাইজৰ যিটো অকুণ্ঠ সমৰ্থন, আমি সঁচাকৈ আপ্লুত হৈছোঁ। ৰাইজে আমাক যথেষ্ট সহায় সহযোগিতা কৰিছে। এই অনুষ্ঠানটোৰ উন্নতিৰ ক্ষেত্ৰত ৰাইজৰ যিখিনি অৱদান, আমি মাত্ৰ পৰিচালনা কৰিছোঁ। ৰাইজে যে অকুণ্ঠভাৱে আমাক সমৰ্থন দিছে, তাৰ কাৰণে আমি পূজা কমিটিৰ তৰফৰ পৰা আমাৰ যিসকল ভক্তগণ ৰাইজ আমাৰ ইয়ালৈ আহে বা আমাক দান বৰঙণি দিয়ে সহায় কৰি আছে, আমি তেওঁলোকক আমাৰ কমিটিৰ তৰফৰ পৰা কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা ৰাখিছোঁ পূজাৰ আটাইকেইদিনতে সমূহ ৰাইজে সহায় সহযোগিতাৰ এই অনুষ্ঠানটো পৰিচালনা কৰাত তেওঁলোকে সহযোগিতা আগবঢ়াব বুলি আমি আটাই দিলে আমি পুনৰবাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰীক অহাৰ কথা, সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় অহাৰ কথা আছে, কিন্তু এতিয়ালৈ তেখেতে আমাক সঠিক সময়টো কোৱা নাই। হয়তো আজিৰ ভিতৰত তেওঁলোকে সঠিক সময় এটা আমাক দিলে নিশ্চয় আপোনালোকে গম পাব। গতিকে আহিবই। ইতিমধ্যে আমাৰ ইয়ালৈ তেওঁ কেইবাবাৰো আহিলে, যথেষ্ট তেওঁ ভাল পাইছে আমাৰ এই অনুষ্ঠানটোৰ ক্ষেত্ৰত। আৰু এইবাৰ যে আপোনালোকে জানে যে বৃহৎ ব্যৱধানত বিৰোধীক নৎসাত কৰি সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত অসমত এক বিজয় সাফল্য হৈছে। তাত আমি আটাইয়ে যথেষ্ট সুখী হৈছোঁ। তেখেতে আমাৰ অনুষ্ঠানটোলৈ আৰ্থিক অনুদান আগবঢ়াইছে, তাৰ কাৰণে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতলৈ যাতে তেখেতে আমাৰ এই অনুষ্ঠানটোৰ প্ৰতি সহায় সহযোগিতা আগবঢ়ায়, তাৰ কাৰণে আমি তেখেতক আহ্বান জনাইছোঁ। ধন্যবাদ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।